নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকক এই চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আন এটি টপিকৰ ওপৰত মই ভিডিঅ' লৈ আনিছোঁ। আজি এই টপিকটো আমি অতি ইম্পৰ্টেণ্ট, গতিকে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ অসমীয়া ব্যাকৰণৰ ওপৰত আমি আজি কেইটামান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটি কৰি দিব নাপাহৰিব। চ' আহক আজি এই অসমীয়া ব্যাকৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'টো আমি আলোচনা কৰোঁ। গতিকে অসমীয়া ব্যাকৰণৰ সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ এই ভিডিঅ'টো আজি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। চকু শব্দটোৰ সমাৰ্থক শব্দ কি? অপশ্যন এত কৈছে অক্ষী, অপশ্যন বিত কৈছে সৰোজ, অপশ্যন চিত কৈছে অনিল আৰু অপশ্যন ডিত কৈছে বিতপী। গতিকে চকুৰ শব্দৰ সমাৰ্থক শব্দ হৈছে অপশ্যন এ অক্ষী আৰু চকুৰ শব্দটোৰ আন কেইটামান সমাৰ্থক শব্দ হৈছে নয়ন, লোচন, দৃষ্টি আৰু নেত্ৰ। গতিকে এই চাৰিটাও চকু শব্দৰ সমাৰ্থক শব্দ হয়। এতিয়া কুৱেশ্যন 2টো চাওঁ। অনিল শব্দটোৰ সমাৰ্থক শব্দ কি? এতিয়া অপশ্যন এত কৈছে বায়ু, অপশ্যন বিত কৈছে নীৰ, অপশ্যন চিত কৈছে অমৃত আৰু অপশ্যন ডিত কৈছে লোচন। গতিকে অনিল শব্দটোৰ সমাৰ্থক শব্দ হৈছে অপশ্যন এ বায়ু। এই চাৰিটা অপশ্যনৰ ভিতৰত বায়ু শব্দটো সঠিক উত্তৰ হ'ব। এতিয়া কুৱেশ্যন 3 নম্বৰটো চাওঁ। ক্ষিত্ৰী বা ক্ষিতি শব্দটোৰ সমাৰ্থক শব্দ কি? গতিকে অপশ্যন কোৱা হৈছে অপশ্যন এত কৈছে মাটি, অপশ্যন বিত কৈছে কলম, অপশ্যন চিত কৈছে অমৃত আৰু অপশ্যন ডিত কৈছে লোচন। গতিকে এই শব্দটোৰ সমাৰ্থক শব্দ হৈছে মাটি। লগতে এই শব্দটোৰ আন কেইটামান সমাৰ্থক শব্দ হৈছে ভূমি আৰু মৃত্তিকা। এতিয়া কুৱেশ্যন 4 নম্বৰটো চাওঁ। নিৰ্জীৱ শব্দটোৰ বিপৰীত শব্দ কি? সোধা হৈছে অপশ্যন এত কৈছে সজীৱ, অপশ্যন বিত কৈছে স্বচ্ছ, অপশ্যন চিত কৈছে শ্ৰেষ্ঠ আৰু অপশ্যন ডিত কৈছে সফল। গতিকে সঠিক উত্তৰ হৈছে অপশ্যন এ সজীৱ। এতিয়া কুৱেশ্যন 5 নম্বৰটো চাওঁ। মিতব্যয়ী শব্দৰ বিপৰীত শব্দটো কি? সোধা হৈছে অপশ্যন এত কৈছে গহীন, অপশ্যন বিত কৈছে চিনাকি, অপশ্যন চিত কৈছে চঞ্চল আৰু অপশ্যন ডিত কৈছে অমিতব্যয়ী। গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত সঠিক অপশ্যনটো হৈছে অপশ্যন ডি অমিতব্যয়ী। মিতব্যয়ী শব্দৰ বিপৰীত শব্দটো হৈছে অমিতব্যয়ী। এতিয়া কুৱেশ্যন 6টো চাওঁ। সংক্ষিপ্ত শব্দৰ বিপৰীত শব্দটো কি? অপশ্যন এত কৈছে বিক্ষিপ্ত, অপশ্যন বিত কৈছে ক্ষিপ্ৰ, অপশ্যন চিত কৈছে ক্ষমতা আৰু অপশ্যন ডিত কৈছে ক্ষুদ্ৰ। গতিকে ইয়াৰ বিপৰীত শব্দটো হৈছে অপশ্যন এ বিক্ষিপ্ত। এতিয়া কুৱেশ্যন 7 নম্বৰটো চাওঁ। প্ৰাচীন শব্দৰ বিপৰীত শব্দটো কি? অপশ্যন এত কৈছে সচ্ছল, অপশ্যন বিত কৈছে জীৱিত, অপশ্যন চিত কৈছে মাৰ্জিত আৰু অপশ্যন ডিত কৈছে নবীন। গতিকে প্ৰাচীন শব্দটোৰ বিপৰীত শব্দটো হ'ব অপশ্যন ডি নবীন। এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। আলাপ শব্দটোৰ সমাৰ্থক শব্দ কি? অপশ্যন এত কৈছে কথা, অপশ্যন বিত কৈছে প্ৰকাশ, অপশ্যন চিত কৈছে ভূমি আৰু অপশ্যন ডিত কৈছে অৰ্ণৱ। গতিকে এই 4 অপশ্যনৰ ভিতৰত সঠিক অপশ্যনটো হৈছে অপশ্যন এ কথা। আলাপ শব্দৰ সমাৰ্থক শব্দ হৈছে কথা। এতিয়া কুৱেশ্যন 9 নম্বৰটো চাওঁ। অৰ্ণৱ শব্দটোৰ সমাৰ্থক শব্দ কি? অপশ্যন এ ফুল, অপশ্যন বি ভূমি, অপশ্যন চি হৈছে আলাপ আৰু অপশ্যন ডিত কৈছে সাগৰ। গতিকে এই 4 শব্দৰ ভিতৰত সমাৰ্থক শব্দ হৈছে অপশ্যন ডি সাগৰ। এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাওঁ। প্ৰভাকৰ শব্দটোৰ সমাৰ্থক শব্দ কি? অপশ্যন দিয়া হৈছে অপশ্যন এত কৈছে সূৰ্য, অপশ্যন বিত কৈছে জীৱিত, অপশ্যন চিত কৈছে মাৰ্জিত আৰু অপশ্যন ডিত কৈছে নবীন। গতিকে প্ৰভাকৰ শব্দটোৰ সমাৰ্থক শব্দ হৈছে অপশ্যন এ সূৰ্য। গতিকে আজি এই বিপৰীত শব্দ আৰু
সমাৰ্থক শব্দৰ 10টা কুৱেশ্যন এনচাৰ আমি এই ভিডিঅ'ৰ মাধ্যমে গম পালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু নেক্সট ভিডিঅ' যদি অসমীয়া ব্যাকৰণৰ ওপৰত বিচাৰিছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাব আৰু মই আপোনালোকৰ বাবে তেতিয়া আন এটি ভিডিঅ' লৈ আনিম। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি এই পৰ্যন্ত ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ মোৰ এই চেনেলত পাই থাকিব, গতিকে আপোনালোকে নিশ্চয় এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।